হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ নুমলীগড়ৰ যি ধনশিৰি নৈ বাঢ়নি পানীৰে সমগ্ৰ অঞ্চল বুৰাই পেলাইছে। মই য'ত উপস্থিত আছোঁ এইখন হৈছে ধনশিৰি নৈ কাষতে লাগি থকা এখন লেটেকু চাপৰিত মই উপস্থিত আছোঁ। পৰিৱেশটো মোৰ সতীৰ্থই দেখাইছে যে এইটো এটা ৰাস্তা, যি ৰাস্তাৰ এতিয়া মাথাউৰি ভাগি যোৱাৰ ফলত মানুহৰ যাতায়াত কৰিবলৈ অসুবিধাৰ সৃষ্টি হৈছে। যিটো সময়ত যি ধনশিৰি নৈ যি পানী বাঢ়ি অহাৰ ফলত সমগ্ৰ নুমলীগড় অঞ্চলৰ 20খনৰো অধিক গাঁও এতিয়া বানৰ কবলত পৰিছে। বিশেষকৈ ক'ব লাগিব জলমগ্ন হৈ পৰিছে এইখনৰ গাঁৱৰ বহুতো অঞ্চলৰ লোক। সিফালে 100ৰ পৰা 150 লোক আবদ্ধ হৈ আছে বুলি আমি জানিব পাৰিছোঁ। নিৰাপদ ঠাইলৈ তেওঁলোকে আহিব পৰা নাই। বিশেষকৈ ক'ব লাগিব 2 মাহৰ আগত যি বান হৈছিল, বানৰ লগত এই অঞ্চলবোৰ বহুতো অঞ্চলৰ কৃষিভূমি অনিষ্ট হৈছিল। আকৌ এই যেতিয়া বান আহিল, বান অহাৰ ফলত মানুহসকল বিমানত পৰিছে বুলি ক'ব লাগিব। এজন স্থানীয় লোক আছে, তেওঁৰ পৰা আমি জানিব বিচাৰিম সমগ্ৰ অঞ্চল এতিয়া বানৰ কবলত। হয়, এইটো আচলতে জলপ্ৰলয় এটা আহিছে। যোৱা 2017 চনটো এনেকুৱা এটা প্ৰলয়ংকৰী বানপানী ইয়াত হৈ গৈছিলে। তেতিয়া যি অৱস্থা, ৰাস্তা ঘাট সম্পূৰ্ণ ধ্বংস কৰিছিলে। আকৌ আমি ৰাস্তা পদূলিবিলাক বনোৱা হৈছিলে। আমি এই ৰাস্তা পদূলিবিলাক এতিয়া গোটেই ছিগি একেবাৰে যোগাযোগ বিচ্ছিন্ন হৈ গৈছে। মানুহৰ অৱস্থা একেবাৰে আতংকময় হৈছে। মানুহ এতিয়া ওলাই যাবৰ কাৰণেও যি ৰাস্তা, মূল পথটো একেবাৰে ছিঙি অলপমানে বাকী আছে। অলপ পিছতে যাব, ছিগিব। তো গৰু গাই বা খেতি পথাৰ সম্পূৰ্ণ বিনষ্ট হৈছে এই অঞ্চলত। আৰু মানুহবিলাকে একেবাৰে আতংকিত হৈ উঠিছে। আমি ইতিমধ্যে জিলা আমাৰ কৃষি বিষয়া বা আমাৰ চক্ৰ বিষয়া মহোদয়ক জনোৱা হৈছে। তেখেতসকলে ইতিমধ্যে ৰিলিফ সামগ্ৰী ইতিমধ্যে আহি পাবহি বুলি জনাইছে। আৰু NDRFৰ নাওবিলাকো আমাক দৰকাৰ হৈছে এতিয়া। তেখেতসকলে আহিব বুলি জনাইছে। গতিকে আমি অপেক্ষা কৰি আছোঁ তেখেতসকলক, যাতে এই উদ্ধাৰ কাৰ্যটোত তেখেতসকলে যাতে আমাক সহায় কৰে। বিশেষকৈ 2 মাহৰ আগত এটা বান পৰিস্থিতি হৈছিল। হয় হয় মানে সেই সময়ত কিন্তু জুন মাহটো আছিলে। জুন মাহত মানুহে প্ৰথমে কঠীয়া পাৰিছিলে আৰু 2-এজনে ৰুবলৈ লৈছিলে। সেই সময়ত কিন্তু কঠীয়াখিনি একেবাৰে ধ্বংস হ'ল। মানুহে য'ৰ পৰা কিনি মেলি আনি এমুঠা কঠীয়া 20 টকা 25 টকাকৈ এনেকৈ কিনি আনি যেনে পথাৰখিনি ৰুই মেলি হৈছিলে। আৰু ধানখিনি এতিয়া ভাদমহীয়া ডেৰ হৈছিলে, এতিয়া ধান ওলাব হৈছে। এই মুহূৰ্তত এই বানপানীয়ে সম্পূৰ্ণ ডুবাই দিলে। এতিয়া সেই ধানখিনি আমি একেবাৰে ডেৰত যেতিয়া পানী সোমায় ধান এতিয়া নহয়, সেইটো দুৰ্বহত্য। গতিকে এতিয়া বিকল্প সকলো ৰাইজে, চৰকাৰে, বিভাগীয় সকলোৱে চিন্তা কৰক যে আগন্তুক দিনত এই কৃষি পৰিয়ালবিলাক যিসকল খেতিয়ক আছে তেখেতসকলে কেনেকৈ চলিব, সেইখিনি কথা সকলোৱে চিন্তা কৰিব হ'ল। হয়, বিশেষকৈ ক'ব লাগিব 100ৰ পৰা 150 বিঘা মানুহৰ কৃষিভূমি এতিয়া বিনষ্ট হৈ গৈছে। এই বাটটো, যিটো বাট এতিয়া এইটো এটা পথ আছিল, সেই পথটো যি পানীৰ কোবাল সোঁতত এতিয়া খহি পেলাই ছিগিবলৈ ধৰিছে। বিশেষ নাই, বিশেষ আৰু যদি পানীৰ সোঁত বয় এই ৰাস্তাটো ছিগি যাব। বিশেষকৈ ক'ব লাগিব কৃষকসকলৰ এতিয়া দুখ লগা ছবি হ'বলৈ ধৰিছে। যি 2 মাহৰ আগত যি বান আহিছিল, বান অহাৰ ফলত তেওঁলোকৰ বহুতো বিনষ্ট কৰা হৈছিল। যেতিয়া বিনষ্ট কৰা হোৱাৰ পিছত আকৌ তেওঁলোকে যেনে তেনে কঠীয়া বেছি দামত কিনি আনি মাটিৰ দ্বাৰা ৰুইছিল। ৰোৱাৰ পাছত তেওঁলোকে আকৌ যেতিয়া এই বানে নাইকিয়া কৰি দিলে সকলো কৃষিভূমি, তেওঁলোকৰ বহুত বিমানত পৰিছে এতিয়া কৃষকসকল। বহুত দুখ লগা ছবি। আপোনাৰ পৰা মই জানিব বিচাৰোঁ কি ক'ব এই ক্ষেত্ৰত? বহুতো যিহেতু আপুনি এতিয়া ক'লে কঠীয়াৰ কথা বহুত দূৰৰ পৰা অনা হৈছে, তো আমিতো আনিছিলোঁ আপোনাৰ ঘোলাপানী ফালে নাগালেণ্ড ছাইড, তো তাৰ পৰা অনা হৈছে। আমাৰ আহোঁতে যাওঁতে গাড়ী ভাড়াটো বহুত হৈ গৈছিলে। তো বাকী ক'ম আৰু বানপানীটো এনেকৈ হৈ থাকিলে খেতি বাতি নষ্ট হ'ব। আৰু এতিয়ালৈকে আপোনাৰ কিমানমান খেতি অনিষ্ট হৈছে? আমাৰ 8 বিঘামান হ'ব ধান খেতি। হয়, বিশেষকৈ কৃষিভূমি এই অঞ্চলৰ বহুতো লোকৰ বহুত অনিষ্ট হৈছে বুলি আমি জানিব পাৰিছোঁ। আপোনাৰ পৰা মই জানিব বিচাৰিম, যি অঞ্চলৰ লোকৰ এতিয়া কৃষিভূমি অনিষ্ট হৈছে, পশুধন অনিষ্ট হৈছে বুলি কৈছে, কি ক'ব এই ক্ষেত্ৰত? মই কি ক'ম আৰু, মোৰতো চব গ'লেই আৰু মোৰ ধ্বংস হ'ল, মোৰ আৰু উপায় নাই আৰু এনেকুৱা হৈ গ'ল।
মই এটা বহুত চিন্তাত পৰি গ'লোঁ মানে মোৰ এতিয়া পানী সোমাই গ'ল ঘৰত, এতিয়া ঘৰটো পৰিবলৈ বাকী আছে এতিয়া। আৰু মই ঘৰত এতিয়া যাওঁ এনেকুৱা অৱস্থা হৈ গ'ল, এই গাঁতকেইটা দেখি এনেকুৱা অৱস্থা মোৰ। NDF বা ADF আপোনালোকক সহায় হাত আগবঢ়োৱা নাই নেকি? এতিয়ালৈকে একো খবৰে নাই। নাই। হয়, যি দুখ লগা ছবি কি যি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত বিভাস শইকীয়া আমাক পোনপটীয়াকৈ নুমলীগড়ৰ বান পৰিস্থিতি দেখুওৱাৰ বাবে।